Hello, good morning, all of you. আজি প্ৰথমবাৰ আমাৰ ছায়েন্সৰ আমাৰ বিদ্যা কোচিং কিতাপৰ এপ আৰু বিদ্যা কোচিং কিতাপৰ ইউটিউব চেনেলে আজি প্ৰথমটো ক্লাছ 10ৰ লাইভ ক্লাছ ছায়েন্সৰ ষ্টাৰ্ট কৰিছে ঠিক আছে নে সো সকলো জয়েন হৈ দিয়া যিমান কেইজন আছা এতিয়া আমাৰ লগত ওকে আমাৰ ছায়েন্সৰ ক্লাছটো আমাৰ ৰাতিপুৱা দিয়া হৈছে কিন্তু আমি পাছলৈ চেঞ্জ কৰিম এইটো পাছবেলালৈ দিয়া হ'ব আৰু সন্ধিয়ালৈ দিয়া হ'ব ঠিক আছে নে আৰু যিসকলে আমাৰ ভিডিঅ'টো চাইছা সেইসকলে এপটো ডাউনলোড ফাৰ্ষ্টতে নকৰিবা প্ৰথমে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'বা যদি তোমালোকৰ বুজি পোৱা যেন লাগে আৰু বুজি যদি পোৱা তেতিয়াহে মোক এইটো নম্বৰ ফোন কৰিবা আৰু ফোন কৰি কেনেকৈ এপটোত গৈ এডমিশ্যন ল'ব লাগে সেই বিষয়ে মই বুজাই দিম আৰু কম পইচাত তোমালোকক পঢ়োৱাৰ দায়িত্ব এবাৰ মোৰ আৰু এইবাৰ যে টিউশ্যন নোলোৱাকৈ হওক সেইটো মোৰ ওপৰত এৰি দিয়া ঠিক আছে নে প্ৰতিটো ছাবজেক্টৰ আমি কি কৰিম আমি প্ৰতিটো ছাবজেক্টৰ লাইভ ক্লাছ কৰোৱাম যাতে কোনো ষ্টুডেণ্টে এবাৰ টিউশ্যনৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰিব লাগে খুব বেছি 300-400 টকাতে আমাৰ ইয়াত কি হ'ব কম পইচাতে আমাৰ গোটেইখিনি ছাবজেক্টৰ একদম ধুনীয়া ক্লাছ কৰিব পাৰিব আৰু প্ৰতিটো বিষয় বুজি পোৱাত সহায় কৰিব বুলি মই ভাবিছোঁ ঠিক আছে নে ওকে চ' আমি আজি ছায়েন্সৰ আমি সকলোৱে স্কুল গৈ আছা চাগে আৰু স্কুলত ষ্টাৰ্ট কৰিছে হয়তো চ' ক্লাছবিলাক আমাৰ বায়'লজিৰ পৰা আৰম্ভ হৈছে চাগে হয়নে চ' আমি বায়'লজি আজি এটা চেপ্টাৰৰ পৰা আমাৰ নতুন ছেশ্যনটো আৰম্ভ কৰিব লৈছোঁ বায়'লজি চেপ্টাৰ 6 ছায়েন্সৰ কি আছিলে আমাৰ লাইফ প্ৰচেছ নামৰ চেপ্টাৰটো আজি আৰম্ভ কৰিম বায়' মানে হ'ল অৰ্গেনিজমছবিলাক যিটো লিভিং হয় আৰু লজি মানে ষ্টাডি অফ ডেট পাৰ্টিকুলাৰ ব্ৰাঞ্চ অফ সায়েন্স ঠিক আছে নে ওকে আমি এতিয়া বায়োলজিৰ বিষয় আজি আমি ষ্টাৰ্ট কৰিম আৰু যিটো চেপ্টাৰৰ নাম হ'ল আমাৰ লাইফ প্ৰচেছেছ ঠিক আছে নে লাইফ প্ৰচেছ বুলিলে কি বুজাম এতিয়া কথা এটা হ'ল যে আমি জীয়াই থাকিবৰ কাৰণে কিছুমান আমাৰ কাম হ'ব লাগে ঠিক আছে নে যিবোৰ কামে এটা মানুহক লিভিং অৱস্থাত বা এটা অৰ্গেনিজমক লিভিং কৰি ৰাখে ঠিক আছে ওকে এতিয়া চোৱা কথাটো এনেকুৱা ধৰণৰ মই শুই থাকোঁতে মোক খাদ্যৰ প্ৰয়োজন হ'ব নাই আৰু মই কেনে গম পাম যে এটা কেঁচুৱা এটা জীয়াই আছে যদি কান্দি থকা শুনো মই গম পাম নে কেঁচুৱাটো জীয়াই আছে বুলি গম পাম কাৰণ তাৰ কান্দোন শুনিছোঁ গৰু পোৱালি যদি ৰাস্তাত দৌৰি আছে মই গম পাম নে জীয়াই আছে বুলি আছে হয়নে যদি মই শুই থাকোঁ তুমি মই কি জীয়াই আছো নাই গম নাপাবা নেকি পাবা যদি মোক উশাহ নিশাহটো লক্ষ্য কৰা হয়নে চ' কিছুমান প্ৰচেছ থাকে আমাৰ বডিত কি হয় যিবিলাকে এটা পাৰ্টিকুলাৰ অৰ্গেনিজমক বা এটা লিভিং বিঙক জীয়াই ৰাখে ঠিক আছে নে এতিয়া কথাটো এনেকুৱা যে মই যদি মই জীয়াই থাকিবলৈ হ'লে মই এইবিলাক পাৰফৰ্ম কৰিবৰ কাৰণে হ'লে কি কৰিব লাগিব মই খাব লাগিব মানে মই এনাৰ্জি পাব লাগিব আৰু এনাৰ্জি মই অকল কি কাম কৰিলেহে লাগে নেকি মই এতিয়া কথা কৈ আছোঁ মোক এনাৰ্জি লাগিছে নে লাগিছে তুমি ক্লাছটো কৰি আছা তোমাৰ কি এনাৰ্জি নাই লগা নেকি তুমি বহি পেলাই চাই আছা তোমাক এনাৰ্জি নাই লগা নেকি মানে আমি শুই থাকোঁতে আমাক এনাৰ্জি লাগে নাই শুই থাকোঁতেও আমাক এনাৰ্জি লাগিব হয় না আমি শুই থাকোঁতে আমাক এনাৰ্জি লাগিব সেইকাৰণে আমি ৰাতি ভাত খাই খোৱাৰ পাছতো আমাৰ ৰাতিপুৱালে ভোক লাগে নে অবভিয়াছলি লাগে চ' মানে আমাৰ এনাৰ্জি লাগিব ঠিক আছে নে এতিয়া কথা হ'ল যে আমাৰ এই লাইফ প্ৰচেছেছ বুলি কিয় দিলে চেপ্টাৰটোৰ নামটো লাইফ প্ৰচেছেছ মানে কি ধৰি লোৱা এনেকুৱা কিছুমান প্ৰচেছ থাকে এনেকুৱা কিছুমান ফাংচন থাকে এনেকুৱা কিছুমান কাম থাকে যিবিলাক কামে কি হয় এটা বডি জীয়াই ৰাখে এটা বডি সাৰ্ভাইভেলৰ কাৰণে ফিট ৰাখে বা এটা বডি মেইনটেনেন্সৰ কাৰণে মানে গোটেই বডিটোক জীয়াই ৰাখে যেনেকৈ চাবা লাইফ প্ৰচেছেছ আৰ দ্য basic processes in living organisms which are necessary for maintaining their life ঠিক আছে এটা জীৱ হৈ থাকিবৰ কাৰণে লাইফ এটা ধুনীয়াকৈ চলি থাকিবৰ কাৰণে কিছুমান নেচেচাৰী আৰু কিছুমান বেচিক মানে মূল বা মেইন যিবিলাক প্ৰচেছ আছে সেই প্ৰচেছবিলাকক একেলগে লাইফ প্ৰচেছেছ বুলি কোৱা হয় তাৰমানে কি মই শুই উঠা ভাত খোৱা এইবিলাক মই মানে কি ফুৰিবলৈ যোৱা গাড়ী চলোৱা বাইক চলোৱা এইবিলাক বেচিক নেকি নহয় বেচিক মানে কি হ'ব গম পোৱা নাই নিউট্ৰিশ্যন respiration, transportation and excretion এইবিলাক এটা বেসিক কি হয় প্ৰসেছ হয় যিবিলাক প্ৰসেছৰ উইদাউট এটা বডি মেইনটেইনিং কাম নহব মানে এটা লাইফ এটা কি হ'ব মেইনটেইন নহব বা ভাল নহব আৰু এইটা নেসেসাৰী প্ৰসেছ হয় এটা অৰ্গেনিজমৰ কাৰণে যিবিলাকে এটা অৰ্গেনিজমক জীয়াই ৰাখিব ঠিক আছে যেনে কি হ'ব উশাহ নিশাহ লোৱা যেনে কি হ'ব খাদ্য খোৱা আৰু খাদ্য যদি আমি নাখাওঁ আমি এনাৰ্জি পাম নে নাপাম অকল উশাহ ল'লে হ'ব নে নহ'ব কিন্তু অকল আমি খাদ্য খালেও নহ'ব খাদ্য খোৱাবিলাক আমি য'ত জমা হ'ব ন আমাৰ ভিতৰত সেইখিনিতো আকৌ অক্সিজেনৰ দৰকাৰ হ'ব তাৰ পাছতে ই আমাৰ বডি এনাৰ্জি দিব হয়নে চ' ট্ৰান্সপৰ্টেশ্যন এক্সপ্ৰেছন যদি আমি অলাগতিয়াল বস্তুবিলাক যদি ৱেষ্ট যিবিলাক মেটেৰিয়েল আমাৰ পেটত থাকিব তাৰ মানে এইটো হয় আমি যিবিলাক বস্তু খাওঁ ন সেই খোৱাবিলাকৰ পৰা যিবিলাক আমাক দৰকাৰ হয় বডিয়ে এইবোৰ এবজৰ্ব কৰে আৰু যিবিলাক দৰকাৰ নহয় সেইবিলাক এজ এ ৱেষ্ট মেটেৰিয়েল এইবিলাক বাহিৰ কৰি দিয়ে আৰু যদি বাহিৰ কৰি নিদিয়ে এটা জীৱ জীয়াই থাকিবলৈ নাথাকে হয়নে এইটো কি বুলি কোৱা এক্সপ্ৰেছন বুলি কোৱা হ'ব ট্ৰান্সপৰ্টেশ্যন মানে কি এতিয়া ধৰা মই কথা কৈ আছোঁ মোক শক্তি ক'ত লাগিছে বেছিকৈ মোক শক্তি লাগিছে ক'ত জিভাত লাগিছে অৰ্থাৎ মুখত লাগিছে চ' এতিয়া মোক গোটেই গাৰ পৰা শক্তিবিলাক আনি ক'ত দিব মোক মুখত দিব
ক্লিয়াৰ সো শক্তি ট্ৰান্সপোৰ্টেশ্যন হ'ব লাগিব বডিত নিউট্ৰিশ্যন মানে কি হ'ব এতিয়া আমি চাই ল'ম তাৰপৰা আমি ৰেস্পিৰেশ্যন মানে এটা এটাকে আমি পঢ়িম ঠিক আছে নে এটা সব আমাৰ নিউট্ৰিশ্যন কাক কয় নিউট্ৰিশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব নিউট্ৰিশ্যন ইজ দ্য প্ৰচেছ অফ টেকিং ফুড and converting it into energy and other vital nutrients requirement for life yes sir simple ভাষাত যদি মই ক'বলৈ যাওঁ কি হ'ব নিউট্ৰিশ্যন মানে কি মানে নিউট্ৰিশ্যন ইজ দা প্ৰচেছ বাহিৰৰ পৰা আমি ফুড ইনটেক কৰা যদি প্ৰচেছ তাকে সিম্পলি নিউট্ৰিশ্যন বুলি ক'ব পাৰা তাৰ পৰা যদি আমি কওঁ নিউট্ৰিয়েন্টছ কি চিনি পোৱা নিউট্ৰিয়েন্টছ মানে হৈ গ'ল তোমাৰ কাৰ্বহাইড্ৰেট ফেট ভিটামিন কেলচিয়াম মিনাৰেলছ এইবিলাকক এটা এটা নিউট্ৰিয়েন্টছ বুলি কোৱা হয় ফুডৰ পৰা এই নিউট্ৰিয়েন্টছ বিলাক আমি খাই পেলাই আমি এনাৰ্জি পোৱা যিটো প্ৰচেছ বা যিটো সিস্টেম এইটোকে নিউট্ৰিশ্যন বুলি কোৱা হয় ভালকে চোৱা নিউট্ৰিশ্যন ইজ দ্য প্ৰচেছ of taking in food and converting it into energy মানে আমি খোৱা খাদ্যৰ পৰা আমি নিজৰ বডিটো যেটো এনাৰ্জিলে কনভাৰ্ট কৰি দিম খাদ্যখিনি সেইটোকে কোৱা হ'ব নিউট্ৰিশ্যন বুলি কোৱা হ'ব ঠিক আছে নে এই নিউট্ৰিশ্যন আকৌ দুই ধৰণৰ থাকে চাবা দেই তুমি মই যদি তোমাক সুধো তুমি নিজৰ খানা নিজে বনাব পাৰা নে হয় স্যাৰ পাৰো মই মেগী বনাব জানো চাহ বনাব জানো দাইল বনাব জানো মাংস মই বৰ ধুনীয়া বনাও ফ্ৰাইড ৰাইচ বনাও থাকি যোৱা ঠাণ্ডা ভাত কেইটা পিয়াজ অকণ দি ভাজি পেলাও হয়নে এইবোৰ তুমি কৰিব পাৰা কিন্তু আসল কথা তুমি তোমাৰ নিজৰ ফুড নিজে বনাব নোৱাৰা তাৰ মানে কি তোমাৰ ফুড কিনো ভাত তুমি ভাতটো তুমি ভাজিব পাৰিবা ভাত তুমি বইল কৰিব পাৰিবা কিন্তু তুমি ভাতটো গছজোপাৰ পৰা লৈ পাৰিবা জানো তাৰ মানে তুমি অৰিজিনেল প্ৰডিউচাৰ তুমি হয় জানো নহয় সো প্ৰডিউচাৰটো প্লান্ট হ'ব সো আমি শাক খাওঁ আমি পিয়াজ খাওঁ পিয়াজটো তুমি জানো বনাইছা নাই বনোৱাটো প্লান্টে বনাইছে তুমি চিকেন খাইছা বা তুমি মাটন খাইছা সেই মাটনতে কি খাইছে প্লান্ট খাইছে ঠিক আছে সো প্লান্ট নহলে আমি জীয়াই থাকিব নোৱাৰো তাৰ মানে মই এইটোৱে ক'ব খুজিছো যে ইনডাইৰেক্টলি আমি নিজৰ ফুড নিজে বনাব নোৱাৰো ফুড সদায় প্লান্টে বনাব পাৰিব ঠিক আছে সো প্লান্টে ফুড বনাই নিজে খায় আৰু জীয়াই থাকে আৰু তাক আমি খাই দিও শাক বুলি কওঁ আৰু সেই প্লান্টক নহলে হাঁহে খাব নহলে মুৰ্গীয়ে খাব নহলে ছাগলীয়ে খাব আৰু সেই ছাগলী মাংস আমি দোকানৰ পৰা কিনি আনি খাম হয়নে নহলে আমি ঘেঁহু খাম তাৰমানে আমি কৰ্ণফ্লেক্স খাম বা এইবোৰ মানে প্লান্টে বনাব আৰু সেই বনাই পেলাই আমি এটা ফেক্টৰীত মানে তাকে প্ৰসেস কৰিম বেলেগকে বনাম বেলেগ বেলেগ নাম দি পেলাই বনাম যেনে এই আটা হৈ গ'ল ময়দা হৈ গ'ল হয়নে বেচন হৈ গ'ল এইবিলাক এটা এটা বেলেগ বেলেগ এটা ভেৰাইটি বনিলে আৰু সেইবিলাক আমি বেলেগ বেলেগ নাম পকৰি চাওমিন তেনেকে দি পেলাই আমি নাম দি পেলাই খালো কিন্তু অৰিজিনেল প্ৰডিউচাৰ আমি হয় জানো সেই প্লান্টটোৰ বাহিৰে কোনো অৰিজিনেল প্ৰডিউচাৰ হ'ব নোৱাৰে সো কি হ'ব এতিয়া আমি কি গম পালো যে নিউট্ৰিশ্যন হ'বলৈ হ'লে দুই ধৰণৰ আমি চাবই লাগিব কাৰণ আমি নিজৰ খানা নিজে বনাব নোৱাৰো আমি লোকৰ পৰা খাওঁ সো আমাৰ নিউট্ৰিশ্যনৰ প্ৰচেছটো কি হ'ব আমি কেনেকৈ খাওঁ আমাৰ হজম কেনেকৈ হয় গোটেই কথাখিনি আমি গম পাব লাগিব আৰু আমি গম পাব লাগিব যে প্লান্টে কেনেকৈ নিউট্ৰিশ্যন ল'ব প্লান্টে খানা খোৱাৰ প্ৰচেছটো কি হ'ব খানা খোৱাৰ প্ৰচেছটোতকৈ দৰকাৰ খানা কেনেকৈ বনায় প্লান্টে ঠিক আছে সো আমি গম পালো যে প্লান্ট দুটা থাকিব দুটা নিউট্ৰিশ্যন থাকিব এটা হ'ব যি নিজৰ খানা নিজে বনাব আৰু যি নিজৰ খানা নিজে বনায় যেনেকৈ প্লান্ট তাক কোৱা হ'ব অট'ট্ৰফিক নিউট্ৰিশ্যন ক্লিয়াৰ আৰু যি আমাৰ নিচিনা বিলাক কিয় আমি নিজৰ খানা নিজে বনাব নোৱাৰো সেইকাৰণে আমাক হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশ্যন ঠিক আছে নে হেটেৰোট্ৰফিক নিউট্ৰিশ্যন সো আমি খোৱা সিস্টেমটো হ'ব হেটেৰোট্ৰফিক নিউট্ৰিশ্যন আৰু প্লান্টে খোৱা সিস্টেমটো হ'ব অট'ট্ৰফিক নিউট্ৰিশ্যন সো এতিয়া আমি কোনটো চাব লাগিব আমি প্ৰথমে নিজে বনোৱাটো চাম তাৰপৰা আমি বনোৱাটো চাম ঠিক আছে নে সো আমি প্ৰথমে চাম আমি এতিয়া অট'ট্ৰফিক নিউট্ৰিশ্যনৰ বিষয়ে চোৱা অট'ট্ৰফিক নিউট্ৰিশ্যন মানে কি নিউট্ৰিশ্যন কি হয় সিম্পল ভাষাত দা প্ৰসেছ taking nutrients from food is called nutrition হৈ গ'ল যেনে কাৰ্বহাইড্ৰেট ভিটামিন ফেট প্ৰটিন কেলচিয়াম এটসেট্ৰা এইবিলাকক লোৱাটো প্ৰচেছটো কি হ'ব তাকে নিউট্ৰিশ্যন বুলি কোৱা হ'ব এতিয়া নিউট্ৰিশ্যন কেই প্ৰকাৰ ক'লো মই দুই প্ৰকাৰ এটা হৈ গ'ল অট'ট্ৰফিক নিউট্ৰিশ্যন সেকেন্ডটো হৈ গ'ল হেটেৰোট্ৰফিক নিউট্ৰিশ্যন এতিয়া আমি অট'ট্ৰফিক নিউট্ৰিশ্যনৰ বিষয়ে চাই লওঁ হয়নে কি হয় অট'ট্ৰফিক নিউট্ৰিশ্যন এই অট'ট্ৰফিক নিউট্ৰিশ্যনৰ কি হ'ব ইজ এ প্ৰচেছ where an organism য'ত এটা জীৱই প্ৰিপেয়াৰ কৰে বনায় its own food যে নিজৰ খানা বনায় বাই কি লাগে তাক পানী লাগিব আৰু কি লাগিব আমাৰ কাৰ্বন ডাই অক্সাইড লাগিব আৰু কাৰ প্ৰেজেন্স থাকিব লাগিব সানলাইটৰ প্ৰেজেন্স থাকিব লাগিব তাৰ মানে ইনডাইৰেক্টলি ক'ব খুজিছে যে প্লান্টে খানা বনোৱা যিটো প্ৰচেছ সেইটো হ'ব অট'ট্ৰফিক নিউট্ৰিশ্যন হ'ব মানে প্লান্টে খানা খোৱা যিটো প্ৰচেছ সেইটো কি হ'ব অট'ট্ৰফিক নিউট্ৰিশ্যন হ'ব আৰু অট'ট্ৰফিক নিউট্ৰিশ্যন হ'বলৈ মানে খানা বনাবৰ কাৰণে নিজৰ খানা নিজে বনাবৰ কাৰণে কি লাগিব বুলি ক'লে এক নম্বৰতে ক'লে ৱাটাৰ লাগিব আৰু ৱাটাৰক আমি H2O বুলি লিখিব পাৰোঁ ৱাটাৰক আমি H2O বুলি লিখিব পাৰোঁ আৰু মানে আৰু কি লাগিব আৰু বোলে কাৰ্বন ডাই অক্সাইড গেছ লাগিব কাৰ্বন ডাই অক্সাইড আমি CO2 বুলি লিখিব পাৰোঁ ঠিক আছে নে আৰু লগত কোন থাকিব লাগিব বোলে সানলাইট থাকিব লাগিব নহয় নহ'ব সানলাইট মানে সূৰ্যৰ পোহৰ থাকিব লাগিব সূৰ্যৰ তাপ নহয় দেই হিট নহয় আকৌ হিট নালাগে কি লাগে
পোহৰ লাগে কি লাগে পোহৰ লাগে তাৰ মানে আমি ইয়াৰ পৰা গম পালো যে গছে ৰাতি খানা বনাব নোৱাৰে আৰু গছে ৰাতি খানা খাব নোৱাৰে হৈ গ'ল গছে ৰাতি কি নোৱাৰে খানা খাব নোৱাৰে চ' গছে কেতিয়া খানা খাব দিনৰ ভাগতে গছে খানা খাই ল'ব কাৰণ কি হ'ব ছানলাইটটো ৰাতি পাব জানো নেপাব চ' আমি এতিয়া এই অট'ট্ৰফিক নিউট্ৰিচনৰ প্ৰচেছটোৰ বিষয়ে চাম বুজিছেনে কেনেকেনো অট'ট্ৰফিক নিউট্ৰিচনটো হয় চাবা দেই কেনেকে হয় এই অট'ট্ৰফিক নিউট্ৰিচন হ'বলৈ কি লাগিব গম পোৱা নে প্লান্ট এজোপা ধৰি লোৱা এখিলা গছৰ পাত তাত আঁকি থোৱা আছে মহলৈ আকৌ এবাৰ আঁকি দিছো এখিলা ধৰা গছৰ পাত বুজিছেনে এই গছজোপা ধৰি লোৱা প্লান্ট এজোপা হয়নে আৰু প্লান্ট জোপা কি হৈছে আমাৰ মাটিত ৰুই থোৱা আছে ইয়াত শিপাবিলাক মানে ৰুটছ বিলাক ওলাইছে হয় নাই ৰুটছ বিলাক ওলাইছে এতিয়া গছে যে খাদ্য খাব ফুড ল'ব ফুডটো কেনেকে বনাব চাবা ওপৰৰ পৰা ছানলাইটে পোহৰ দিব লাগিব তাৰমানে ছানলাইট থাকিবই লাগিব ছানলাইট থাকিব লাগিব ছানলাইটে কি দিব লাগিব পোহৰ দিব লাগিব ছানলাইটে পোহৰ দিব লাগিব ঠিক আছে নে ছানলাইটে পোহৰ দিব লাগিব চ' ছানলাইটে যেতিয়া পোহৰটো দিব তেতিয়া কি খানা বনাব পাৰিব আৰু ৰুটছে কি ল'ব তলৰ পৰা এইচটো ল'ব মানে পানী ল'ব এইচটো ল'ব পানী ল'ব আৰু সাৰাউণ্ডিঙৰ পৰা বায়ুমণ্ডলৰ পৰা এনভাইৰনমেণ্টৰ পৰা আমাৰ যিটো নিশাহত এৰি দিওঁ আমি এক্সিলেশ্যন কৰোঁ যেতিয়া আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ সেই কাৰ্বন ডাই অক্সাইড গেছে মানে কি হ'ব গছে লৈ ল'ব তাৰমানে আমি এইটো বুজিলো যে গছ নহ'লে মানুহ নাথাকে আৰু মানুহ নাথাকিলেও গছ নাথাকে ঠিক হ'ব ওকে গছে এতিয়া কি ল'ব গছৰ পাতখিলা কি ল'ব আৰু চাবা গছৰ খাদ্য সদায় পাতত বনিব ঠিক আছে নে ক'ত বনিব পাতত বনিব পাতত কিছুমান সৰু সৰু হোল থাকে ঠিক আছে নে হোল থাকে যিবোৰ আমি ষ্টমাটা বুলি কওঁ ঠিক আছে নে ষ্টমাটা বুলি কওঁ আৰু ষ্টমাটাৰ মানে ষ্টমাটাদি কি হ'ব গেছৰ আদান প্ৰদানটো হ'ব মানে গেছৰ কি হ'ব এক্সচেঞ্জটো হৈ থাকিব তাৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব মানে কাৰ্বন ডাই অক্সাইড ওলাই যাব কাৰ্বন ডাই অক্সাইড সোমাই যাব আৰু অক্সিজেন কি হ'ব ওলাই যাব হয় নাই আৰু এই প্ৰচেছখিনি কেনেকৈ হয় আমি লাহে লাহে গম পাম ঠিক আছে নে ওকে এতিয়া চোৱা এই প্ৰচেছটো হ'বলৈ এই তিনিটা বস্তুৱে লাগে তাৰমানে এইটো ফৰ্মুলা থাকিব লাগিব চ' পানী কেইটা লাগিব পানী কিমান লাগিব কাৰ্বন ডাই অক্সাইড কি হ'ব কি নাই চ' কেনেকৈ গছে খানা বনাব আৰু পাতত কি থাকে যি সূৰ্য পোহৰটো ল'ব হয়নে চ' আমি সেই বিষয়ে অকণমান চাই লওঁ হ'বনে ওকে এতিয়া চোৱা মই ক'লো যে গছক খাদ্য বনাবৰ কাৰণে যিটো প্ৰচেছ হ'ব সেই প্ৰচেছটোক নাম এটা দিছে সেই প্ৰচেছটোৰ নাম হ'ল কি জানে ফটোচিনথেচিছ ফটো মানে কি পোহৰ চিনথেচিছ মানে বনোৱা ফটোচিনথেচিছ বুলি এটা প্ৰচেছ আছে এই প্ৰচেছটো কেনেকৈ পাৰফৰ্ম কৰিব চাবা কি লাগিব গছে কি ল'ব এনভাইৰনমেণ্টৰ পৰা কি ল'ব কাৰ্বন ডাই অক্সাইড গেছ ল'ব কাৰ্বন ডাই অক্সাইডৰ গেছৰ কি বুলি লিখিব লাগিব আমি CO2 বুলি লিখিব লাগিব ঠিক আছে নে তাৰ পৰা শিপাই কি ল'ব পানী ল'ব শিপাই কি ল'ব পানী ল'ব পানীক আমি কি বুলি লিখো আমি H2 বুলি লিখো হৈ গ'ল এই দুটা মিলি পেলাই ওপৰৰ পৰা কি আহিব লাগিব ছানলাইট লাগিব সূৰ্য পোহৰ লাগিব ওপৰৰ পৰা হয়নে সূৰ্য পোহৰ লাগিব সূৰ্য পোহৰ ল'ব চ' সূৰ্য পোহৰক আমি ছানলাইট বুলি লিখি দিওঁ ছানলাইট বুলি লিখি দিছোঁ আমি ইয়াত ছানলাইট ল'লে আৰু এতিয়া কথা হৈছে ছানলাইটটো কোনে এবজৰ্ব কৰিব কোনে ছানলাইটটো ধৰি ৰাখিব লাগিব ছানলাইটটো কোনোবাই ধৰি ৰাখিব লাগিব হয়নে ছানলাইটটো ধৰি ৰাখিব লাগিব কোনোবাই চ' ছানলাইটটো এতিয়া কথা হ'ল যে কোনে ছানলাইটটো ধৰি ৰাখিব চাবা ছানলাইট ধৰি ৰাখিব কোনে গম পোৱা নে গছৰ পাতত থকা ক্লৰ'ফিল ক'ত থাকে মই যদি ইয়াত ক্লৰ'ফিল লগত ক্লৰ'প্লাষ্ট কওঁ কিয় ভুল হ'ব নেকি চাবা দেই ছানলাইট ধৰি ৰাখিব কোনে ক্লৰ'ফিলে কি কৰিব ছানলাইটটো ধৰি ৰাখিব ক্লৰ'ফিলে কি কৰিব ছানলাইট ধৰি ৰাখিব আৰু এই গোটেই প্ৰচেছটো হৈ পেলাই তেওঁলোক খানা বনাব আৰু খানাটোৰ নাম কি হ'ব জানানে C6H12O6 এইটো হ'ল ফৰ্মুলা আৰু খানাটোৰ নাম কি হ'ব গ্লুক'জ খানাটোৰ নাম কি হ'ব গ্লুক'জ বনিব ঠিক আছে নে এই গ্লুক'জ বনিব আৰু এই গোটেই প্ৰচেছটো একেলগে কি বুলি কোৱা হ'ব ফটোচিনথেচিছ বুলি কোৱা হ'ব তাৰমানে গছে বা প্লান্টে নিজৰ খানা নিজে খোৱা চিষ্টেমটো হ'ল অট'ট্ৰফিক নিউট্ৰিচন আৰু খানা বনোৱা যিটো প্ৰচেছ সেইটো কি হ'ব ফটোচিনথেচিছ ক্লিয়াৰ ওকে এতিয়া ধৰি লোৱা আমি ঘৰত খানা বনাওঁ চবে মাংস বনাওঁ এই মাংস যেতিয়া বনাই থাকোঁ আমি যে ধোঁৱা ওলাই থাকে ন এই ওপৰত কেৰাহীখনৰ ওপৰত ধোঁৱা ওলাই থাকে সেই ধোঁৱাবিলাক যে উৰি যায় ওপৰলৈ হয়নে সেই ধোঁৱাখিনি কেতিয়াবা আমি ধৰি ৰাখিছোঁনে নাই ধৰা কিয় ধৰিম সেইখিনি আমাৰ দৰকাৰেই নাই সেইখিনি মানে ৱেষ্ট হয় নাই সেইখিনি ৱেষ্ট আৰু বায়'লজিত যিখিনি ৱেষ্ট হয় যিখিনি দৰকাৰ নাই সেই প্ৰডাক্টখিনিক বাই প্ৰডাক্ট বুলি কোৱা হয় ক্লিয়াৰ বাই প্ৰডাক্ট বুলি কোৱা হয় আৰু ধৰি লোৱা এইটো এটা প্ৰেছাৰ কুকাৰ আৰু এই প্ৰেছাৰ কুকাৰটোত কি হয় গছে খানা বনাইছে ঠিক আছে এই প্ৰেছাৰ কুকাৰ কৈছে গছে খানা বনাইছে আৰু খানা বনাইছে লগত কি ভৰাইছে CO2 ভৰাই দিছে H2 ভৰাই দিছে ক্লৰ'ফিলে ধৰিছে কাক ছানলাইটক চব ভৰাই পেলাই যেতিয়া বনাইছে বনোৱাৰ পিছত যেতিয়া ঢাকন খুলিছে খানা কি ওলাইছে গ্লুক'জ ওলাইছে হৈ গ'ল চ' যেতিয়া খানাটো বনি থাকিব এই বনি থাকোঁতে হুইচেল মাৰে আমাৰ ঘৰত চলে চ' তাতো হুইচেল মাৰে তাতো কি হয় ৱেষ্ট ওলায় চ' এই ৱেষ্টখিনিকে তাক কি বুলি কয় গম পোৱা নাই এই ৱেষ্টখিনিয়ে হ'ল তাত ওলোৱা অক্সিজেন তাত
তাত কি ওলাই গোটেই প্ৰচেছটোৰ ভিতৰত ৱেষ্ট প্ৰডাক্টটো হ'ল কি অক্সিজেন যিটো গছক দৰকাৰ নাই আৰু সেইটো আমাক লাগিব হয়নে যিটো নহ'লে আমি মৰি যাম ওকে সো এই ৱেষ্ট প্ৰডাক্টটো গছৰ ৱেষ্ট প্ৰডাক্টটো আমাৰ কাৰণে কি হ'ব একদম মেইন প্ৰডাক্ট হৈ যাব হ'বনে মেইন প্ৰডাক্ট হৈ যাব আৰু কিছুমান তেওঁলোকৰ এই প্ৰচেছটো কৰাৰ পাছত কিছুমান পানীও বাচি যায় এইটো আমি চাইতে লিখিম H2O পানীও কিছুমান বাচি যায় এটা কথা হ'ল স্যাৰ কিমান পানী লয়নো কিমান কাৰ্বন ডাই অক্সাইড লাগেনো তাৰ এটা হিচাপ আমি কৰিব পাৰো চোৱা কাৰ্বন ডাই অক্সাইড 6টা লয় সো গোটেই বায়ুমণ্ডলৰ পৰা কি ল'ব 6টা কাৰ্বন ডাই অক্সাইড ল'ব পানী সবতকৈ আমাক বেছি লাগে নে সেইকাৰণে 6 2 গুণ কৰি দিবা 6 * 2 কৰি দিবা 6 * 2 কৰি দিবা সো 12 পানী ল'ব 12 পানী ল'ব ঠিক আছে সানলাইটৰ ক্লোৰোফিল এবজৰ্ব কৰিলে ওকে গোটেই প্ৰচেছটো হৈ গ'ল ওকে খানা বনিলে কি গ্লুকোজ বুলি কয় ঠিক আছে এতিয়া অক্সিজেনটো কিমান ৰিলিজ কৰি দিব ইয়াতে 6টা অক্সিজেন বাহিৰলৈ ৰিলিজ কৰি দিব আৰু 6টা পানী অক্সিজেনে মানে এইটা বাহিৰলৈ উলিয়াই দিব ঠিক আছে এটা দৰকাৰ নাই সো এই অক্সিজেনটো হৈ গ'ল আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু যেটো নহলে নহব ঠিক আছে নে আৰু এইটো হৈ গ'ল আমাৰ ফটোসিনথেসিসৰ ফৰ্মুলা কোনবা বুজি নাই পোৱা নেকুৱা এইটো হৈ গ'ল আমাৰ কি ফটোসিনথেসিসৰ ফৰ্মুলা সো ফটোসিনথেসিস হ'বলৈ কি লাগিব 6টা কাৰ্বন ডাই অক্সাইড লাগিব 12টা পানী লাগিব তাৰ পাছত বনিব সানলাইটে ক্লোৰোফিল এবজৰ্ব কৰিব আৰু মানে এইটো কাম হ'ব গম পালো এতিয়া আমি আৰু কোন মানে ডিপলি যাম গছৰ পাতখিলা ধৰি লোৱা এখিলা আমাৰ গছৰ পাত মানে এই গছৰ পাতখিলা যদি মই এটুকুৰা যদি কাটি লওঁ কিছনে এই এটুকুৰা যদি কাটি লওঁ মই ইয়াক দেখিবলৈ এনেকুৱা নহব নাই ইয়াক কাটি লোৱা টুকুৰাটো দেখিবলৈ মানে এনেকুৱা নহবনে হ'ব এই টুকুৰা ধৰি লওঁ মই কাটি ললো ঠিক আছে নে এই টুকুৰা কাটি ললো সো এই কাটি লোৱা টুকুৰাটোৰ একেবাৰে ওপৰৰ যিটো লেয়াৰ থাকিব ন একেবাৰে ওপৰৰ লেয়াৰ যদি মাইক্ৰোস্কোপ দি চাওঁ একেবাৰে ওপৰটা লেয়াৰ পাম আৰু এই লেয়াৰটো কোৱা হ'ব কিউটাইল বুলি কোৱা হ'ব এই লেয়াৰটো কি বুলি কোৱা হ'ব কিউটাইল বুলি কোৱা হ'ব ঠিক আছে নে তাৰ তলত যিটো সৰু সৰু থাকিব ন তলৰ যিটো লেয়াৰ থাকিব সেই লেয়াৰটোক আমি কি বুলি ক'ম জানানে ইয়াক আমি এপিডাৰ্মিছ বুলি ক'ম এপিডাৰ্মিছ বুলি ক'ম ইয়াক আমি এপিডাৰ্মিছ লেয়াৰ বুলি ক'ম ঠিক আছে নে আৰু এপিডাৰ্মিছৰ তলতে প্লান্ট সেল থাকিব ইয়াত কি দেখিব আমাৰ প্লান্ট সেল থাকিব প্লান্টৰ যিবিলাক সেল হয় ন যেনেকৈ আমাৰ সেল থাকে গোটেই বডি আমাৰ ফান্ডামেন্টাল ইউনিট অফ লাইফ সেল নহয় জানো আমি ক্লাছ 9 আমি পাইছো হয় সো সেল হয় সো তেনেকৈ কি হয় প্লান্ট সেল থাকিব হলে আৰু এই প্লান্ট সেলৰ কি হ'ব এটা কাভাৰ থাকিব সেল মেমব্ৰেন বুলি কয় আমি গম পাওঁ হয় নাই সেইখিনি পাছত চাম সেল মেমব্ৰেন থাকে হয় নাই সো এই প্লান্ট সেলৰ ভিতৰত কিছুমান কি থাকিব অৰ্গেনেলছ থাকিব কিছুমান কি থাকিব অৰ্গেনেল থাকিব ঠিক আছে নে কিছুমান অৰ্গেনেল আমি পোৱা যাব এই অৰ্গেনেল বিলাকৰ ভিতৰত এই অৰ্গেনেল বিলাকৰ নাম কি জানানে এই অৰ্গেনেল বিলাকৰ নাম হৈ গ'ল তোমাৰ ক্লোৰোপ্লাষ্ট আৰু এই ক্লোৰোপ্লাষ্টৰ ভিতৰতে সোমাই থাকিব কি এই ক্লোৰোপ্লাষ্টৰ ভিতৰতে সোমাই থাকিব তোমালোকৰ ক্লোৰোফিল এই ক্লোৰোফিলে কি ল'ব সানলাইটটো এবজৰ্ব কৰিব ইয়াৰ ভিতৰলৈ আৰু যাব পাৰি ক্লোৰোফিলৰ ভিতৰত কি থাকে মেগনেছিয়াম থাকে ঠিক আছে এই ক্লোৰোফিলত কি হ'ব সানলাইটটো এবজৰ্ব কৰিব এই ক্লোৰোফিলে কি হ'ব সানলাইট এবজৰ্ব কৰিব ঠিক আছে না সানলাইটটো এবজৰ্ব কৰিব আৰু ইয়াতে কি বনিব আমাৰ গোটেই ফুড প্ৰসেছটো হ'ব ঠিক আছে না এতিয়া যদি আমি এই সেলটোকে যদি মই ডাঙৰকৈ আঁকি দিওঁ চাবা দেই এই ডাঙৰকৈ যদি মই আঁকি দিওঁ সেলটো ধৰি লোৱা এইটো সেলটো মই ডাঙৰকৈ আঁকিছোঁ এতিয়া জুম কৰি পেলাই মই কিছু জানিবা সেলটো মই ধৰা ডাঙৰকৈ আঁকি দিছোঁ ঠিক আছে নে এইটো আমি কি ক্লোৰোফিলটো মই ডাঙৰকৈ আঁকি দিছোঁ আৰু এই ক্লোৰোফিলৰ ভিতৰত কি থাকিব গম পোৱা না এই ক্লোৰোপ্লাষ্টৰ ভিতৰত চাবা দেই এই ক্লোৰোপ্লাষ্ট গোটেই মই সেলটো আঁকিছোঁ হা ক্লোৰোপ্লাষ্ট মানে আমাৰ কাহি গতে আমাৰ প্লেটৰ গতে কিছুমান ষ্ট্ৰাকচাৰ থাকিব কিছুমান প্লেটৰ গতে পিলাৰ থাকিব ঠিক আছে পিলাৰ এইবিলাক কিবা এটা খুঁটা মানে কি এটা পিলাৰ থাকিব যিমান ডাঙৰ সাইজৰ হ'ব সিমানে কি থাকিব পিলাৰ থাকিব ঠিক আছে এটা পিলাৰ থাকিব হ'ল ওকে এই পিলাৰ বিলাকৰ মাজত কিছুমান ৰস সোমাই থাকিব কিছুমান জুচ টাইপৰ কিছুমান মানে ইয়াত কিছুমান ৰস সোমাই থাকিব ৰস ঠিক আছে ৰস থাকিব এই ৰস বিলাকক কোৱা হ'ব তোমাৰ ষ্ট্ৰোমা বুলি কোৱা হ'ব এই ৰস বিলাক কি বুলি কোৱা হ'ব ষ্ট্ৰোমা বুলি কোৱা হ'ব আৰু এই প্লেট বিলাক কি বুলি কোৱা হ'ব প্লেট বিলাক কোৱা হ'ব তোমাৰ কি হ'ব গ্ৰেনা বুলি কোৱা হ'ব গ্ৰেনা বুলি কোৱা হ'ব ঠিক আছে আৰু ইয়াক এখন এখন প্লেটত কি বুলি কোৱা হ'ব থাইলকাইড বুলি কোৱা হ'ব ঠিক আছে ইয়াক এখন এখন প্লেটত থাইলকাইড বুলি কোৱা হ'ব বা থাইলকয়েড বুলি কোৱা হ'ব আৰু এই থাইলকয়েডৰ ভিতৰতে আমাৰ ক্লোৰোফিল সোমাই থাকিব আৰু এই ক্লোৰোফিলৰ ভিতৰতে আমাৰ মেগনেছিয়াম সোমাই থাকিব আৰু এইটো এটা ফুড প্ৰসেছ মানে ফটোসিনথেসিসৰ আটাইতকৈ কি হ'ব এটা ইমান ডাঙৰ চোৱাচোন ইয়াৰ চিষ্টেম দিছে নে ক'বলৈ ভাল গছে খাদ্য ক'ব পায় সূৰ্য পোহৰ পায় কাৰ্বন ডাই অক্সাইডলৈ পানী পায় কিন্তু ভিতৰত চোৱা কিমানখিনি ভিতৰত জামেলা আছে হয়নে সো ইয়াৰ ভিতৰত কি হ'বগৈ আমাৰ ক্লোৰোফিলটো ইয়াত থাকিব ক'তো গ্ৰেনা গৈ থেলকাইড গৈ পেলাই থেলকাইড মানে এখন এখন সিংগল প্লেট ঠিক আছে এই থেলকাইড কি থাকিব আমাৰ ক্লোৰোপ্লাষ্ট থাকিবগৈ ঠিক আছে আৰু ক্লোৰোপ্লাষ্টৰ ভিতৰত আমাৰ মেগনেছিয়াম সোমাই থাকিব ঠিক আছে মেগনেছিয়াম সোমাই থাকিব যিটো আমাৰ সানলাইটে গৈ পেলাই চাৰ্জ কৰিব হয়নে ওকে সেইখিনি আমাক দৰকাৰ নাই আমি ডাঙৰ হ'লে পাম এইখিনি ওকে সো তোমালোকৰ এতিয়া বেছিক এইখিনি মই অলপ এক্সট্ৰা কৈ দিছোঁ এইখিনি তোমালোকৰ পৰীক্ষা হয়তো নাহে মোৰ মতে কিন্তু ইয়ালৈকে আমাৰ ফৰ্মুলাটো মেইন ঠিক আছে আৰু এই কিউটাইল এপিডাৰ্মিছ এইকেইটা মেইন কথা ঠিক আছে চেলৰ এইকেইটা কি হ'ব প্লান্ট চেলৰ এইকেইটা থাকিব আমাৰ
পাতত কি থাকিব কিউটাইল, তাৰপৰা এপিডাৰ্মিছ, তাৰপৰা কি থাকিব আমাৰ প্লান্ট চেলৰ ভিতৰত থাকিব কি আমাৰ ক্ল'ৰ'প্লাষ্ট, আৰু ক্ল'ৰ'প্লাষ্টৰ ভিতৰতহে ক্ল'ৰ'ফিল থাকে, সেইকাৰণে আমি ইয়াত আমি ক্ল'ৰ'প্লাষ্ট লিখিলেও ভুল নহ'ব, ঠিক আছে নে? কিন্তু তোমালোক টু দি পইণ্ট কৈ দিয়া হৈছে যে ক্ল'ৰ'ফিল, চ' আমি ক্ল'ৰ'ফিল লিখিছোঁ, কিন্তু যদি ইয়াত ক্ল'ৰ'প্লাষ্ট থাকে কিবা ভুল হ'ব নেকি কোৱা? কাৰণ ক্ল'ৰ'প্লাষ্টৰ ভিতৰতেতো ক্ল'ৰ'ফিল সোমাই থাকে ন, হয় নাই? চ' ফটোচিনথেচিছ কোনোবাই বুজি নোপোৱাকৈ আছা নেকি? ফটোচিনথেচিছ কোনোবাই বুজি নোপোৱাকৈ আছা নেকি কোৱা? ঠিক আছে, চ' এইটো কি আমাৰ ফটোচিনথেচিছৰ গোটেই প্ৰচেছটো কোনোবাই বুজি নোপোৱাকৈ আছা নেকি মোক কোৱা? চ' বুজি পাইছা ফটোচিনথেচিছ কাক কয়? ক্লিয়াৰ হৈছে? অ'কে, নেক্সট কনচেপ্ট, এইটো হ'ল ফটোচিনথেচিছ। তাৰপৰা আহিলে আমাৰ হেটেৰ'ট্ৰফিক। হেটেৰ'ট্ৰফিক মানে কি? যেতিয়া আমাক বুজাব, যেতিয়া আমি নিজৰ খানা নিজে খাব নোৱাৰো ন, এইবোৰ হ'ব হেটেৰ'ট্ৰফিকৰ নাম। চোৱা, হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন ইজ এ মোড অফ নিউট্ৰিশ্যন ইন হুইচ অৰ্গেনিজমছ ডিপেণ্ড আপন আদাৰ অৰ্গেনিজম, যি বেলেগৰ ওপৰত ডিপেণ্ড কৰিব লাগে খানাৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে। দে কেনট মেক দেয়াৰ অ'ন ফুড লাইক গ্ৰীণ প্লেণ্টছ, এক্সাম্পল হিউমেন। তাহাঁতি নিজে কি কয় গ্ৰীণ প্লেণ্টৰ বতাই খানা বনাব নোৱাৰে, অকল গ্ৰীণ প্লেণ্টে নিজৰ খানা বনাই খাব পাৰিলে, ঠিক তেনেকৈ গ্ৰীণ প্লেণ্টৰ নিচিনাকৈ আমি বা যি অৰ্গেনিজমে নিজৰ খানা নিজে বনাই খাব নোৱাৰে, সেইবিলাক কি বুলি কোৱা হ'ব? হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন বুলি কোৱা হ'ব। সেইবিলাক কি বুলি কোৱা হ'ব? হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন বুলি কোৱা হ'ব। ডান? হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন ডান? এতিয়া আমি চাওঁ, আমি হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যনৰ বিষয়ে চাম, ঠিক আছে নে? অ'কে, হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন কাক ক'ব? হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন ফটোচিনথেচিছ এবাৰ কৰিলোঁ, আকৌ আহি গ'ল যে ইয়াত কেলে? কি হয় ন? অ'কে, চোৱা, এই যেতিয়া ফটোচিনথেচিছ হয় তেতিয়া কেইটামান কাম হয়, কি হ'ব? ছানলাইটটো ক্ল'ৰ'ফিলে এবজৰ্ব কৰিব, আৰু কি হ'ব? লাইট এনাৰ্জি কেমিকেল এনাৰ্জিলৈ ট্ৰান্সফাৰ কৰিব, আৰু কি হ'ব? H2O স্প্লিট কৰিব। এই H2O যে আছে ইয়াক স্প্লিট কৰি দিব, ঠিক আছে নে? ইয়াক স্প্লিট কৰি দিব, H2O টো ইয়াক কি হ'ব? স্প্লিট কৰি দিব, আৰু কাৰ্বন ডাই অক্সাইড কি হ'ব? ৰিডাকশ্যন হ'ব। এই ৰিডাকশ্যন, এইটো আমি অক্সিডেশ্যন মই যেতিয়া পঢ়াম তেতিয়া মই এই বিষয়ে ক'ম, ঠিক আছে নে? মই যেতিয়া অক্সিডেশ্যন এণ্ড ৰিডাকশ্যনৰ কথা ক'ম ন, ইয়াৰ পাছৰ ভিডিঅ'ত, তেতিয়া মই এই পইণ্টটো পঢ়াম। এই পইণ্টটো কি আছে? পেণ্ডিং আছে। চ' পইণ্ট যদি মই এতিয়া কৈ দিওঁ তোমালোক খেলি মেলি লাগিব। চ' ৰিডাকশ্যন আৰু অক্সিডেশ্যন কি হ'ব? তাত ক'ম, এইটো পইণ্ট থাকি যাব, ঠিক আছে নে? অ'কে, এতিয়া চাওঁ আমি হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন কাক কয়? ক্ল'ৰ'প্লাষ্ট থাকি গ'ল নেকি? মই ভালকৈ কৈছোঁ ন? These are কি হ'ব? স্মল অৰ্গেনেলছ found in the plant cell. It contain chlorophyll which absorbs sunlight for photosynthesis. মই ইয়াৰ বিষয়ে আগৰ শ্লাইডতে পঢ়াই দিলোঁ, হয়নে? চ' এইটো গম পালোৱে আমি যে ক্ল'ৰ'প্লাষ্ট থাকে ক'ত? এই এটা অৰ্গেনেলছ হয়, স্মল অৰ্গেনেলছ হয়, যি ছানলাইটটো এবজৰ্ব কৰে আৰু যি ফটোচিনথেচিছত হেল্প কৰে। হৈ যাব? অ'কে, এতিয়া হ'ব হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন। হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যনত আমাক গম পাওঁ নে আমি? তিনিটা থাকে ইয়াত। কি থাকে বুলি ক'লে কি হ'ব? তিনিটা হেটেৰ'ট্ৰফিক নিউট্ৰিশ্যন চাবা দেই। ইয়াত এক নম্বৰতে আহি যাব তোমাৰ কি আহিব? এক নম্বৰত আহিব তোমাৰ ইয়াত কি হ'ব? চেপ্ৰ'ফাইটিক, হয়নে? দুই নম্বৰত আহিব তোমাৰ পেৰাচিটিক। পেৰাচাইটিক, আৰু তিনি নম্বৰত আহিব তোমাৰ হল'জয়িক, ঠিক আছে নে? এই চেপ্ৰ'ফাইটিক অৰ্গেনিজম মানে সেইবিলাক হ'ব যি অৰ্গেনিজমে ডিকেইং মানে গেলি যোৱা আৰু মৰি যোৱা, বা ডিকেইং গেলা পচা বস্তুবোৰ খাই পেলাই নিজে ডিপেণ্ডেণ্ট হয়, মানে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট আল্টিমেটলি, কিন্তু গেলা পচা আৰু গেলি যোৱা তোমাৰ ডেড হৈ যোৱা সেইবিলাকৰ পৰা খাই, মানে সেইবিলাকৰ পৰা নিউট্ৰিয়েণ্টছ লৈ পেলাই জীয়াই থাকে, সেইবিলাক কি বুলি কোৱা হ'ব? চেপ্ৰ'ট্ৰফিক এনিমেল বা চেপ্ৰ'ট্ৰফিক নিউট্ৰিশ্যন বুলি কোৱা হ'ব। আৰু চেপ্ৰ'ট্ৰফিক যেনে কি হ'ব? ফাংগাছ হ'ব, ফাংগি হ'ব, ঠিক আছে নে? ফাংগি হ'ব। অ'কে, নেক্সট হ'ল পেৰাচিটিক। পেৰাচিটিক মানে সেইবিলাক অৰ্গেনিজমক বুজাব যিবিলাক অৰ্গেনিজমে বেলেগৰ ওপৰত ডিপেণ্ড কৰিব। তাৰ মানে চাবা দেই, এটা মহ বা এটা পেলু, ঠিক আছে, এটা মহে যদি আমাক কামুৰিব, যেতিয়ালৈকে সি মানে পয়জনাছ নহ'ব, নৰ্মেল যিবিলাক মহ ন, এই মহটো যদি আমাক কামুৰিব, ই কামুৰি পেলাই আমাৰ পৰা খালে, ই আমাৰ পৰা নিউট্ৰিয়েণ্টছ ল'লে, ব্লাডত থকা গোটেইখিনি লৈ গ'ল, চ' ইও জীয়াই আছে আৰু আমিও জীয়াই আছোঁ। মোক যেতিয়া এটা মহ এটাই কামুৰিব, মই এনেকৈ দিম, গুচি যাম, মহটো উৰি গ'ল, ধৰা কেইটামান মৰি গ'ল বা উৰি গ'ল। যেতিয়া উৰি গ'ল, বেলেগৰ পৰা খাই নেকি? নাই খোৱা। ই লিভিং অৰ্গেনিজমৰ পৰা খাই যাব, আৰু সেই পাৰ্টিকুলাৰ লিভিং অৰ্গেনিজমটো জীয়াই থাকিব। যাৰ পৰা সি ফুড ইনটেক কৰিব, সিও জীয়াই থাকিব, আৰু যি খাব সিও জীয়াই থাকিব। চ' তেনেকুৱা যিবোৰ অৰ্গেনিজম হ'ব, সেইবিলাক কোৱা হ'ব পেৰাচিটিক অৰ্গেনিজম বা পেৰাচিটিক নিউট্ৰিশ্যন বুলি কোৱা হ'ব। তাৰমানে কি হ'ব? টেপৱৰ্ম কি হ'ব? এটা কিহৰ এক্সাম্পল হ'ব? ই এটা পেৰাচিটিকৰ এক্সাম্পল হ'ব। আৰু হল'জয় কি হ'ব? ডাইজেষ্টিভ হ'ব লাগিব, এচিমিলেশ্যন হ'ব লাগিব, হয়নে? যেতিয়া এটা মানে এটা বডিৰ ভিতৰত ডাইজেশ্যন,
এইটো এছিমিলেশ্যন এইবিলাক কি হয় মই কম পাছত ঠিক আছে আৰু এইবিলাক এই গোটেই প্ৰচেছবিলাক যিবোৰ অৰ্গেনিজমৰ গাত থাকিব সেইবিলাক কি হ'ব হলজৈক বুলি কোৱা হ'ব যেনেকৈ হিউমেন এটা কি হ'ব হলজৈক হ'ব হয়নে হলজৈক কি হ'ব নিউট্ৰিশ্যন হ'ব চ' এতিয়া আমি এইকেইটা বিষয় পঢ়িম না আমি হলজৈকৰ বিষয় পঢ়িম হেটেৰট্ৰফিকৰ আমি এতিয়া হলজৈকৰ বিষয় ষ্টাৰ্ট কৰিম ঠিক আছে নে চ' হেটেৰট্ৰফিক কাক ক'ব আমি গম পালোৱে যে যিটো নিউট্ৰিশ্যনত কি হ'ব যি নিজৰ খানা নিজে বনাই খাব নোৱাৰে বেলেগৰ ওপৰত ডিপেণ্ড কৰিব সেইটো হ'ব কি আমাৰ হেটেৰট্ৰফিক হয়নে কি হ'ব কি আমাৰ হেটেৰট্ৰফিক হৈ গ'ল অ'কে এতিয়া আমি হেটেৰট্ৰফিকৰ তিনিটা ভাগ গম পালো হ'ল এইকেইটা Saprophyte কি হ'ব Saprophyte কি হ'ব the mode of nutrition in which organism obtain food from dead and decaying organic matter like bacteria fungus তুমি যি লিখা তারপরে parasitic nutrition parasitic কাক ক'ব the mode of nutrition in which organism obtain মানে লাভ কৰে খানা মানে food কাৰ পৰা লাভ কৰিব from another organism without killing them তাহাঁতক নমৰাকৈ যেতিয়া খাব সেইটো কি হ'ব parasitic nutrition বুলি কোৱা হ'ব যেনেকৈ টেপৱৰ্ম বা মস্কিটো হ'ব আৰু হ'লে হলজৈক নিউট্ৰিশ্যন যেনেকৈ the mode of nutrition that involves ingestion ঠিক আছে নে ডাইজেশ্যন হ'ব লাগিব ইনজেকশ্যন হ'ব লাগিব আৰু এবজৰ্পশ্যন হ'ব লাগিব শোষণ হ'ব লাগিব আৰু এছিমিলেশ্যন অফ লিকুইড অৰ সলিড অৰ্গেনিক মেটেৰিয়েল হ'ব লাগিব যেনেকৈ হিউমেন যেনে কি হ'ব হিউমেন ঠিক আছে নে চ' এতিয়া আমি কি হ'ব হেটেৰট্ৰফিক নিউট্ৰিশ্যনৰ আমি হিউমেনৰ বিষয়ে চাম মানে হিউমেন নিউট্ৰিশ্যনৰ বিষয়ে আমি এতিয়া পঢ়িম ভালকৈ মনি থাকিবা হিউমেন নিউট্ৰিশ্যনৰ বিষয়ে আমি এতিয়া পঢ়িম চোৱা নিউট্ৰিশ্যন ইন হিউমেন ঠিক আছে নে নিউট্ৰিশ্যন ইন হিউমেন ঠিকে আছে এটা আমি কি চাম নিউট্ৰিশ্যন ইন হিউমেন ওকে কালাৰটো বেছি ব্ৰাইট হৈছে নেকি বাৰু কালাৰ ব্ৰাইট হৈছে চোৱাচোন ব্লাৰ হৈ যাব নহ'লে ব্ৰাইট হ'লে মানে কিয় ইমান হোৱাইট লাগিছে বাৰু মোক নেদেখিলেও হ'ব হা অলপ লাইটটো নহ'ব লাইটটো বন্ধ কৰি এতিয়া ঠিকে আছে না বগাটো বেছি হৈ গ'ল কেনেকৈ লাইভ হৈ আছে নহয় আকৌ ঠিক কৰিব এতিয়া অসুবিধা হ'ব হা চ' এনেকৈ চাওক আৰু হ'ব এক ছেকেণ্ড ব্ৰাইটনেছটো যদি অকণমান কেমেৰাত চোৱাচোন পোৱা যাব নেকি আচ্ছা হৈ গ'ল নেকি ওকে ডান না ওকে চোৱা এতিয়া আমি চাম নিউট্ৰিশ্যন ইন এনিমেল ঠিক আছে নিউট্ৰিশ্যন ইন এনিমেল মোৰ ছবিটো বৰ এটা ভাল নহয় কিন্তু ছবিত ফ'কাছ নকৰিবা নহ'লে কনচেপ্টটো ল'বা ঠিক আছে নে ইয়াত ছবি আছে নেকি কেনেবাৰে আছে ছবি ঠিক আছে আমি তাৰ আগতে আমি অলপ কনচেপ্ট চাওঁ নিউট্ৰিশ্যন ইন হিউমেন ক'ৰ পৰা ষ্টাৰ্ট হ'ব মানে মানুহৰ খাদ্য খোৱাটো ক'ৰ পৰা আৰম্ভ হ'ব আমি সেই বিষয়ে চাম ঠিক আছে নে ওকে মানুহৰ খাদ্য আমি ক'ত খাম প্ৰথমে মুখত খাম মানে আমি মুখত খাম মাউথত যাব প্ৰথম ক'ত যাব খানা মাউথত যাব হৈ গ'ল মাউথত গৈ পেলাই আমাৰ কাম কৰিব কোনে দাঁতেৰে ভাঙিব লাগিব টিঠে ভাঙিব তাৰ পৰা জিভাই লুটিয়াব লাগিব বা সোৱাদ ল'ব লাগিব টেঙা নে মিঠা নে জ্বলা নে তিতা নে হয় নাই চ' আমাৰ কি হ'ব টাঙৰ ৰোল আহিব টাঙৰ কি ৰোল আহিব চ' টাঙৰ ৰোল যোৱাৰ পাছতহে আমি বেলেগ চাব লাগিব চ' মুখত খানা যাব ঠিক আছে নে চোৱা এতিয়া কথা হ'ল যে আমাৰ কিছুমান খালী জেগা থাকে মানে পেটত খালী জেগা থাকে আৰু আমাৰ বুকুত খালী জেগা থাকে আমাৰ মুখত খালী জেগা থাকে সেই খালী জেগাবোৰ কি কওঁ মানে কেভিটি বুলি কয় কেভিটি মানে খালী জেগা চ' মুখৰ খালী জেগাটো কোৱা হয় বাকাল কেভিটি বুকুৰ খালী জেগাটো কোৱা হয় চেষ্ট কেভিটি বা থেৰচিক কেভিটি আৰু এইটো হ'ল এবডমেন কেভিটি হৈ গ'ল চ' এতিয়া আমাৰ মাউথ হৈ মুখত কৰিলে আমাৰ খালী জেগা আছে নাই চ' খালী জেগাত আমি প্ৰথমে খানাখিনি দিম ফুডখিনি দিম আৰু ফুডখিনি আমি ষ্টাৰ্চ বুলি ক'ব পাৰোঁ ঠিক আছে নে চ' ফুডখিনি মুখত দিম মুখত দিয়াৰ লগে লগে ফুডখিনি কি হ'ব ইয়াত আমাৰ গ্লেণ্ড আছে গ্লেণ্ড মানে কিছুমান মোনা টোপোলা কিছুমান আমাৰ গ্লেণ্ড থাকে এই গ্লেণ্ডবিলাক কি বুলি কোৱা হয় টোপোলা বা আমি মোনা বুলি ক'ব পাৰোঁ যিবিলাকত হৰমন বা কি ৰিলিজ হ'ব এনজাইম ৰিলিজ হ'ব হৰমন ব্লাডৰ লগত আহিব আৰু এনজাইম উইদাউট ব্লাড ৰিলিজ হ'ব আমাৰ মুখত তিনিযোৰ গ্লেণ্ড থাকে আমাৰ গ্লেণ্ড থাকে আৰু চেলিভাৰী গ্লেণ্ডৰ পৰা ইয়াত চেলাইভা উৎপন্ন হ'ব চেলাইভাৰী কি হ'ব চেলিভাৰ এটা গ্লেণ্ডৰ নাম তাৰ পৰা প্ৰডিউচ হোৱা যিটো এনজাইম তাক কোৱা হ'ব চেলিভাৰী এমাইলেজ বুলি কোৱা হ'ব ভালকৈ মন দিবা ঠিক আছে গ্লেণ্ডৰ পৰা কি ওলাব চেলাইভা মানে আমাৰ লালতি যিবিলাক আমাৰ লালতি আমাৰ পিছল যে থু বুজে হয় নাই কেতিয়াবা যে আমি যেতিয়া কিবা খাম চাবা দেই যেতিয়া ৰুটি এটা চুবাম সেই চুবৰ ৰুটিবিলাক হাতত লৈ চাবাচোন তুমি এনেকৈ দিবাচোন দীঘলকৈ লাগিব হয়নে আৰু সেইবিলাক কি কৰিব এইবিলাক কি হ'ব এনজাইম কি হ'ব এইবিলাক চেলাইভা বুলি কোৱা হ'ব ঠিক আছে চেলাইভা উৎপন্ন ক'ত হ'ব মুখত হ'ব ওকে চ' মুখত দাঁতেৰে ভাঙিব লাগিব দাঁত কেইটা আমাৰ দাঁতেৰে ভাঙিব লাগিব আমাৰ দাঁত কেইটা চবেই জানো চাই কি কয় আমাৰ দাঁত 32টা দাঁত কেইটা দাঁত আমাৰ ওপৰৰ চাৰিটা থাকে এনেকৈ কৰি পেলাই হয়নে আৰু এইফালে আমাৰ জোঙা দুটা থাকে হয়নে জোঙা দুটা থাকে আৰু ওপৰলৈ আমাৰ কি থাকে আমাৰ গুৰি দাঁত থাকে আমাৰ হয়নে
এনেকৈ আমাৰ গুৰিদাঁত থাকে আৰু এইফালেও আমাৰ কি যাব এনেকৈ ওপৰলৈ আমাৰ কি যাব এনেকৈ গুৰিদাঁত যাব বেয়া হৈছে অকাটো আমাৰ এনে গুৰিদাঁত ওপৰলৈ যাব চ' আমাৰ দাঁত হ'ল কেইটা হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তাৰমানে আমাৰ 16টা দাঁত পালো আমি 16টা দাঁত আমাৰ ক'ত আছে ওপৰৰ ফালে আছে চ' তললৈও আমাৰ থাকিব দাঁত 1 2 3 4 আকৌ জোঙা জোঙাটো থাকিব আমাৰ হয়নে তাৰপৰা আমাৰ ওপৰলৈ দাঁত যাব হয়নে 1 2 3 4 5 1 2 3 4 5 হৈ গ'ল এফালে গ'ল আমাৰ 5টা আকৌ তেনেকৈ আমাৰ এইফালেও যাব 1 2 3 4 5টা দাঁত গুচি গ'ল হয়নে চ' এই 4টা প্ৰথম দাঁতৰ কাম কি হ'ব ই ছিঙিব কি ক'ব ই ছিঙিব সৰু বস্তু মানে কোমল বস্তু ছিঙিব আৰু যদি টান বস্তু আমি পিয়ৰ দি ছিঙিম হয়নে অ'কে এই প্ৰথম 4টা দাঁতক কোৱা হ'ব ইনচিজাৰ আৰু এই চুকৰ দুটা কোৱা হ'ব কেনেল আৰু এই দুটা কোৱা হ'ব প্ৰিমলাৰ আৰু এইকেইটা কোৱা হ'ব মলাৰ ঠিক আছে নে ইনচিজাৰ কেনেল প্ৰিমলাৰ আৰু কি কোৱা হ'ব মলাৰ টোটেল আমাৰ কি হ'ব 16 প্লাছ 16 কি হ'ব 16 প্লাছ 16 আমাৰ 32 দাঁত কিন্তু আমাৰ যে আগতে সৰুতে আমাৰ যে দাঁত সৰিছিলে পাহৰিলা বেবি টিথ বুলি কয় যে গাখীৰ খোৱা দাঁত বুলি কয় যে সেই তেতিয়া আমাৰ 20টা দাঁত সৰি গৈছিলে 20টা আমাৰ গাখীৰ খোৱা দাঁত আমাৰ সৰি গৈছিলে চ' আমাৰ টোটেল দাঁত কিমান হ'ব 32 প্লাছ 20 আমাৰ যিটো গোটেই জীৱন কালত আমাৰ 52টা দাঁত থাকে এটা মানুহৰ জীৱন কালত কিমান দাঁত থাকে 52টা আমাৰ দাঁত থাকে হ'বনে চ' দাঁতৰ কাম কি হ'ব ভঙা চিঙা কৰিব টুকুৰা টুকুৰ কৰিব ঠিক আছে নে ই কৰিবই টুকুৰা টুকুৰ কৰিব তাৰপৰা হ'ব জিভাৰ কাম কি হ'ব জিভাৰ কাম দুটা হ'ব ই খানাখিনি নহ'লে ৰ'ল কৰিব খানাখিনি নহ'লে ৰ'ল কৰিব নহ'লে কি টেষ্ট ল'ব ই নহ'লে ৰ'ল কৰিব নহ'লে ই টেষ্ট ল'ব কাম মানে আৰু মাউথত যেতিয়া খানাবোৰ চুবাই ৰাখিব এই ষ্টাৰ্চবিলাক যেতিয়া চুবাই ৰাখিব এই ষ্টাৰ্চবিলাকত কি লাগিব চেলাইভা লাগিব চেলাইভা মানে কিবা লালটিবিলাক লাগি পেলাই খানাবিলাকত সানি পেলাব হয়নে গোটেই লালটিবিলাক খানাত কি হ'ব মিক্স হ'ব ঠিক আছে নে খানাত লালটি মিক্স হ'ব আৰু এই লালটি কি কৰিব কাৰ্বহাইড্ৰেটবিলাক ভাঙিবলৈ সহায় কৰে ঠিক আছে নে যিবোৰ আমাৰ ফুডত থকা কাৰ্বহাইড্ৰেট ন সেই কাৰ্বহাইড্ৰেটবিলাক হজম কৰিবলৈ অৰ্থাৎ ডাইজেষ্ট কৰিবলৈ ই সহায় কৰে বা সৰু সৰু টুকুৰা কৰিবৰ কাৰণে ই ভাঙিবলৈ সহায় কৰিব বুজি পাইছা ওকে নেক্সট আমি চাম এতিয়া নেক্সট লাইনত কি আছে চোৱা এতিয়া আমি চাম এই খানাবোৰ তাৰপৰা ক'ত যাব চাবা দেই খানাবোৰ তাৰপৰা ক'ত যাব এতিয়া ওকে খানাবোৰ আমি ক'ত খালো আমি খালো ক'ৰবাত মুখেদি খালো মাউথৰ পৰা আমি খানাবিলাক ইনটেক কৰিলো হয়নে খানা আমি ইনটেক কৰিলো খানা ইনটেক কৰাৰ পাছত আমাৰ গ্লেণ্ডৰ পৰা কি ওলাব আমাৰ গ্লেণ্ডৰ পৰা আমাৰ কি ওলাব এনজাইম ওলাব বা চেলাইভা ওলাব হয় নাই চেলাইভা মানে লেলাৱটি যিবোৰ খানাবিলাকত পুৰা সানিব সেইকাৰণে ভাত খোৱাৰ আগত বেছি পানী খাব নালাগে আৰু ভাত খোৱাৰ পাছত বেছি পানী খাব নালাগে কিয় কাৰণ এই লেলাৱটিবিলাক তুমি যদি ভাতটো খাই দিয়া এই লেলাৱটিবিলাক ছাইড হৈ যাব আৰু খানাবোৰ ছাইড হৈ যাব আৰু ছাইড হৈ যোৱাৰ লগে লগে তোমাৰ পেটত গৈ হজম নহ'ব তোমাৰ ক'বা গেছ হৈছে আজি পেটটো কিবা এটা কৰিছে আমাৰ পেটটো বিষাইছে কিয় ক'বা কাৰণ তোমাৰ খানাত পানীবিলাক যে মিছ হৈ গ'ল লেলাৱটিবিলাক ছাইড কৰি দিলে চ' হজম হোৱাত দিগদাৰ হ'ব হয়নে চ' সেইকাৰণে ভাত খোৱাৰ পাছতে মাত্ৰ আধা গিলাচ পানী খালে আমাৰ হৈ যাব ঠিক আছে নে লাগিলে আমি আধা ঘণ্টা পাছত খাই দিম আৰু অ'কে নেক্সট চোৱা তাৰপৰা খানাবিলাক যে যাব আমাৰ কোনডাল পাইপেদি যাব খানা খোৱা মই পাছত ক'ম যে আমাৰ এই ডিঙিত আমাৰ উশাহ লোৱা পাইপ আৰু খানা খোৱা পাইপ যে বেলেগ বেলেগ আছে মই সেইটো পাছত তোমালোকক দেখুৱাম ঠিক আছে নে খানা খোৱা উশাহ লোৱা পাইপডাল কি হ'ব ভাগ হ'ব সেইটো আমি বেলেগকৈ পঢ়িম ঠিক আছে নে কিয় আমাৰ হিকটি আহে হয়নে সেইখিনি পাছত পঢ়িম অ'কে এতিয়া চোৱা এই খানাবিলাক আমাৰ যাব খানাবিলাক আমাৰ তললৈ যাব খানাবিলাক গৈ পেলাই ক'ত যাব আমাৰ এই পাইপডালত যাব আৰু এই পাইপডালক কি বুলি কোৱা হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব আমাৰ খানা খোৱা যিডাল পাইপ হ'ব ন এই পাইপডালক কি বুলি কোৱা হ'ব আমাৰ ইছ'ফেগাছ বুলি কোৱা হ'ব ইছ'ফেগাছ বুলি কোৱা হ'ব বা আমি ইয়াক ফুড পাইপ বুলি ক'ব পাৰোঁ ইয়াক আমি কি ক'ব আমি ফুড পাইপ বুলি ইয়াক আমি ক'ব পাৰোঁ মানে খাদ্যজ পাইপ হয় ফুড পাইপ হয়নে চ' আৰু কি হ'ব এই পাইপডাল আমাৰ কি হ'ব এইডাল আমাৰ যিটো আমাৰ ষ্টমাক ন ষ্টমাক মানে কি আমাৰ যিটো পেট ষ্টমাক মানে কি ষ্টমাক কি যে এটা অৰ্গেন আৰু যিটো কি হয় খানা খালে ডাঙৰ হৈ যায় আৰু খানা নাখালে সৰু হৈ থাকে ঠিক আছে চ' ষ্টমাকত যাব অ'কে চোৱা এই ষ্টমাকলৈ আহিব আৰু এই পাইপডালৰ নাম কি দিয়া হ'ব একদম আমাৰ মুখৰ পৰা আমাৰ ইয়াৰ পৰা ইয়ালৈকে পাইপডালৰ নাম কি দিয়া হ'ব ইয়াক ইছ'ফেগাছ বুলি কোৱা হ'ব হৈ গ'ল এই কি কোৱা হ'ব ইয়াক ইছ'ফেগাছ বুলি কোৱা বা ফুড পাইপ বুলি কোৱা হ'ব ঠিক আছে এই খানাবোৰ যে আহিব থপককৈ পৰি যাব নেকি খানা এটা খাই দিলে বোলে থপককৈ পৰি গ'ল তেতিয়া কি হ'ব বোলে খানা এটা মই খাই আছোঁ থপককৈ পৰি গ'ল চাউণ্ড দিব টপং কৰিব বোলে আমি পানী খাইছোঁ টপ টপ টপকৈ আহি পৰিব হয়নে পানীৰ টেপ খোলাৰ চাউণ্ড দিব ইয়াত তেনেকৈ নাখায় ইয়াত এটা প্ৰচেছ আছে যিটো পেৰিষ্টেলটিক প্ৰচেছ বা পেৰিষ্টেলচিছ প্ৰচেছ বুলি ক'ব পাৰোঁ আমি সেই পেৰিষ্টেলটিক প্ৰচেছৰ দ্বাৰা খানাখিনি আমি খোৱা ষ্টাৰ্চখিনি লাহে লাহে আনিব তাৰমানে
পাইপডাল যদি আমাৰ ডিঙি যদি আমাৰ এনেকুৱা হয়, যদি খানাখিনি ইয়াত আছে তেতিয়া এইফালে চেপি দিব, এইফালে চেপি আনিব, এইফালে চেপি দিব, তাৰমানে এইফালে যাবলৈ দিব, এইফালে অলপ বহল হৈ দিব, আকৌ যদি খানা এইখিনি পায় এইখিনি চেপি দিব, আকৌ এইফালে বহল কৰি দিব, এনেকৈ চেপা বহল কৰাৰে খানাটো কি হ'ব, ডিঙিৰ পৰা আমাৰ পাকস্থলী অৰ্থাৎ ষ্টমাকত আনি পেলাই এৰি দিব। ঠিক আছে নে, আমাৰ কি দিব, ষ্টমাকত আনি পেলাই এৰি দিব। চ' আমাৰ এইটো কি হ'ব, ষ্টমাক এটা কি হয়, অৰ্গেন হয়, য'ত কি থাকিব আমাৰ খোৱা খাদ্যবিলাক আমাৰ কি হ'ব, ষ্ট'ৰ হ'ব। ঠিক আছে, চ' আমাৰ ষ্টমাকত আহি পেলাই খাদ্যবিলাক পৰিব, আৰু খাদ্যবোৰ কি লাগি আহিছে, আমাৰ চেলিভাৰী এমাইলেজ লাগি আহিছে। চ' খানাবোৰ ক'ত হ'ব, এতিয়া পাকস্থলী অৰ্থাৎ ষ্টমাকত আহি খানাবিলাক পৰিব, আৰু এই অৰ্গেনটো কি বুলি ক'ব, ষ্টমাক বুলি কোৱা হ'ব। ঠিক আছে নে, ষ্টমাক বুলি কোৱা হ'ব। আৰু ষ্টমাকত আছে আমাৰ গেষ্ট্ৰিক গ্লেণ্ড আছে, বা মানে কি আমাৰ গেষ্ট্ৰিক গ্লেণ্ড, আৰু এই গেষ্ট্ৰিক গ্লেণ্ডত আমাৰ কি কি থাকিব চাবা দেই, ইয়াত আমাৰ উৎপন্ন থাকিব এটা এচিড থাকিব HCl, সাংঘাতিক এচিড আকৌ, হাইড্ৰক্লৰিক এচিড। তোমালোকে ছালত পৰা ছাল ছিঙি দিব, হাইড্ৰক্লৰিক এচিড থাকিব। তাৰপৰা তুমি মিউকাছ পাবা, তুমি মিউকাছ পাবা, তুমি ইয়াত পেপচিন পাবা, তুমি ইয়াত কিবা পেপচিন পাবা, হাইড্ৰক্লৰিক এচিড মানে হাইড্ৰক্লৰিক এচিড পাবা, মিউকাছ পাবা, আৰু পেপচিন পালা, হৈ গ'ল। এতিয়া চাবা এই আমি খোৱা ষ্টাৰ্চবিলাক যে গ'ল, এই ষ্টাৰ্চবিলাকত এতিয়া হাইড্ৰক্লৰিক এচিডৰ কাম কি, ইয়াত হাইড্ৰক্লৰিক এচিডৰ কাম কি হ'ব জানানে, এই আমি খোৱা খানাত কেতিয়াবা আমি হাত নোধোৱাকৈও খাই দিওঁ, যি পাওঁ খাই দিওঁ, সেই খাদ্যত যাতে বীজাণু যায়, আৰু সেই বীজাণুবিলাক মাৰিবৰ কাৰণে বেক্টেৰিয়াবিলাক কোনে কিল কৰিব, বেক্টেৰিয়াবিলাক কিল কৰিব কোনে, আমাৰ হাইড্ৰক্লৰিক এচিডে কৰিব, বেক্টেৰিয়াবিলাকক কিল কৰি দিব। বুজিছা নে, হাইড্ৰক্লৰিক এচিডে কৰিব, বেক্টেৰিয়াবিলাকক কিল কৰিব, আৰু আমি খোৱা খানাবিলাক ষ্টাৰ্চবিলাক কি বনাব, এচিডিক কৰি দিব। আমি খোৱা খানাবোৰ এচিডিক কৰি দিব, মানে এচিড হানি দিব, কাৰণ এটা কি হয়, এটা এচিড হয় নাই, হয় হাইড্ৰক্লৰিক এটা এচিড হয়, কি কৰিব খানাবিলাক আমাৰ পুৰা সানি দিব, মানে এচিডিক কৰি পেলাব। ওকে, চাবা এতিয়া মোক কোৱা ছাৰ, যে ইমান খাটাৰনাক এটা এচিড আমাৰ পেটৰ ভিতৰত সোমাই আছে, আমি কেনেকৈ বাচিছো, এই মিউকাছ এটা ইনাৰ লাইনিং পাৰ্টিচন হয়, ই কৰি ইনাৰ লাইন কৰে, বুজিছানে, এইটো কি আমাৰ এই মিউকাছটো পোৱা যায়, আৰু মিউকাছৰ ভিতৰত কি থাকিব, আমাৰ হাইড্ৰক্লৰিক এচিড থাকিব, আৰু ইয়াত কি পেপচিন আছে, পেপচিনৰ কাম কি, পেপচিনৰ কাম হ'ব প্ৰটিনক ভাঙিবলৈ চেষ্টা কৰিব, ই প্ৰটিনক ভাঙিবলৈ চেষ্টা কৰিব, ঠিক আছে নে, ই প্ৰটিনক ভাঙিবৰ কাৰণে চেষ্টা কৰিব। ঠিক আছে নে, ওকে। চ' এই খানাটো আহিলে ইয়াত আছে, ইয়াত এতিয়া কি হ'ব, ইয়াত পুৰা এচিডিক হৈ গ'ল, গোটেই হাইড্ৰক্লৰিক এচিড লগ লাগি মানে এচিডিক কৰি দিলে, হৈ গ'ল। ওকে, এতিয়া ইয়াত কি লাগিলে, প্ৰটিন আহি গ'ল, আৰু কি আহিলে আমাৰ এইটো মানে কি মিউকাছ আহি গ'ল। ওকে, ঠিক আছে। এতিয়া খানাখিনি এতিয়া কি হ'ব, এতিয়া ইয়াত হজম হ'ব, আৰু হজম অকল আমাৰ ষ্টমাকতে নহয়, গোটেই প্ৰচেছটো গৈ পোৱা শেষ হোৱাৰ পাছতহে হজম গোটেই কাম ডাইজেশ্যন কমপ্লিট হ'ব। ঠিক আছে নে, এতিয়া খানাখিনি যাব লাগিব ক'ত জানে, স্মল ইণ্টেষ্টাইনত এতিয়া খানাখিনি যাব লাগিব। এতিয়া কথা হ'ল যে স্মল ইণ্টেষ্টাইনত ভয় হৈ গ'ল, খানাবোৰত লাগি আছে হাইড্ৰক্লৰিক এচিড, পেটত একো দিগদাৰ নকৰে, ইয়াত মিউকাছ আছে, এতিয়া ক'ব যে ভাই মোৰ কি হ'ব, এতিয়া যদি এই এচিড থোৱা খানাখিনি যদি কেনেবাকৈ মই সোমাই গোটেই ফুটা ফুটা হৈ যাব, কি হ'ব এতিয়া, ই লগে লগে লিভাৰলৈ ফোন কৰিব, লিভাৰ ভাই মোক হেল্প কৰা, লিভাৰ কৰিব এতিয়া, আৰে ভাই টেনশ্যন নল'বা তুমি, মই আছোঁ, মই আছোঁ, চিন্তা নকৰিবা। এই লিভাৰ কি গম পোৱা নে, লিভাৰ এটা এনেকুৱা অৰ্গেন যি আটাইতকৈ বেছি চেল ডিভিজন কৰিব পাৰে, ই আটাইতকৈ মানে লিভাৰ বেয়া হ'লে নিজে নিজে লিভাৰ ভাল কৰি ল'ব পাৰে। ঠিক আছে নে, ব্ৰেইনত আকৌ সেইটো চেল নাই, যিটো চেল লিভাৰত আছে, মানে আমাৰ বডিত থকা চেল ডিভিজন, যিটো চেল বেছি চেল আমাৰ কৈছে, আমাৰ ব্ৰেইনত মানে সেইটো চেল নাই, ব্ৰেইনত বেছিকৈ থকা চেলটোৰ নাম হ'ল নিউৰন চেল, আৰু নিউৰন চেলৰ ডিভিজন খুব কম হয়। ঠিক আছে নে, কিন্তু লিভাৰত চবতকৈ বডি আটাইতকৈ বেছি চেল ডিভিজন ক'ত হয়, লিভাৰত হয়। ঠিক আছে নে, লিভাৰত হয়। ওকে, এই লিভাৰ ক'ব যে তুমি চিন্তা নকৰিবা, মোৰ হাতত হাঠিয়াৰ আছে, কি আছে, মই বাইল জুচ বনাই থৈছোঁ, বাইল চল্ট আৰু বাইল জুচ বনাই থৈছোঁ, বাইল জুচ মই বনাই ৰাখিছোঁ, তুমি টেনশ্যন নল'বা। বাইল জুচ কি বস্তু চাবা দেই। এতিয়া আমাৰ যে মানুহবোৰৰ যে গেছ হয় বুলি শুনিলে মায়ে কয়নে, পেটটো কিবা এটা গৈছে, ডিঙিটো পুৰি গৈছে, বুকুলৈকে পুৰিছে, বাবা গেছ হৈছে, কি খাওঁ, কাজি নেমু যদি চেপি খাই দিয়ে কি হ'ব, এইটো হৈ গ'ল এচিড, কাজি নেমু হৈ গ'ল এচিড প্লাছ এচিড ডাবল এচিড, নহ'ব, বেয়া হ'ব, আৰু গেছ বেছি হৈ যাব। চ' তেতিয়া মাহঁতে কি কৈছে চাবচোন, খাৰ খোৱা দেখিবা, খাৰ হয়নে, বেজ খোৱা দেখিবা, বেজ খোৱা দেখিবা, আৰু এই বেজক কি কোৱা হৈছে, বেজক এটা পেকেটত ভৰাই দিয়া হৈছে, যাৰ নাম দিয়া হৈছে ইনো, আৰু এই ইনো খোৱাৰ লগে লগে আমাৰ 6 ছেকেণ্ডত কেলে গেছ ভাল হৈ যায়, কাৰণ বেজ থাকে, আৰু বেজে এচিডক নিউট্ৰেলাইজ কৰি দিয়ে, হয় নাই, এইখিনি পঢ়িবলৈ পাম পাছত। ওকে, চ' বেজে কৰিব এচিডক নিউট্ৰেলাইজ কৰি দিয়ে, হয় নাই, চ' গেছ ভাল হৈ যায়। এতিয়া ক'লে যে লিভাৰ ক'লে যে তুমি চিন্তা নকৰিবা, মোৰ বেজ থকা বাইল জুচ আছে, মই বাইল জুচ পঠাই দিম, তুমি টেনশ্যন নল'বা। এই বাইল জুচ মই অলৰেডি বনাই পেলাই মই আমাৰ গ'ল্ড ব্লাডাৰ ভাইটিৰ ওচৰত থৈ দিছোঁ,
গ'ল্ড ব্লাডাৰ ভাইটিৰ ওচৰত মই জমা কৰি ৰাখিছোঁ এই গ'ল্ড ব্লাডাৰ ভাইটিয়ে তোমাক যিমান লাগে দি দিব সিমান তুমি যোৱা গ'ল্ড ব্লাডাৰ ভাইটিক গৈ বিচাৰা যে ভাইটি মোক কি লাগে মোক বাইল জুচ লাগে তুমি যিমান খানা খাবা সিমান খানা মতে তোমাক স্মল ইন্টেষ্টাইনত খানা সোমোৱাৰ লগে লগে তোমাৰ মানে ষ্টাৰ্চ সোমোৱাৰ লগে লগে কি দি দিব ষ্টাৰ্চ সোমোৱাৰ লগে লগে কি দি দিব এই বাইল জুচ ৰিলিজ কৰি দিব হয়নে ষ্টাৰ্চ যিমানে আহিব সিমান পৰিমাণৰ কি দিব বাইল জুচ দিব ঠিক আছে নে চ' খানা খোৱা মতে কি আহিব বাইল জুচ আহিব যদি এফালৰ পৰা খানা খাই আহিছা এফালৰ পৰা কি আহি থাকিব এফালৰ পৰা বাইল জুচ আহি থাকিব আৰু খানাটো এচিডটো কাটি পেলাই নিউট্ৰেলাইজ কৰি পেলাই পঠাই দিব বাৰু স্মল ইনষ্টাৰ ক'ব বাৰু বাচি গ'লো সেইটো কাৰণে বাৰু বাচি গ'লো কিন্তু প্ৰটিন আহি আছে এই প্ৰটিনক হজম কৰিবলৈ এবাৰ চেষ্টা কৰিছে তাত মানে কি পেপচিনে কিন্তু নোৱাৰিলে কি কৰা যায় এতিয়া প্ৰটিন আহিছে ফেট আহিছে ইমান হেভি বস্তু আহিছে মই অকলে হজম কৰিব নোৱাৰো কি কৰা যায় টেনশ্যন নল'বা এইখিতে এটা শুই আছে দেখিছানে এইখিতে বস্তু এটা শুই আছে ভালকে চোৱা এইখিতে বস্তু এটা শুই আছে দেখিছানে এইখিতে এটা বস্তু এটা শুই আছে দেখিছানে এই বস্তুটোৰ নাম হ'ল পেংকিয়াছ এই বস্তুটোৰ নাম হ'ল কি পেংকিয়াছ এই পেংকিয়াছ ভাই যেতিয়া ওচৰলৈ যাব পেংকিয়াছ ভাই সহায় কৰা কি লাগে কোৱা পেংকিয়াছ ভাই ক'ব কি লাগে কোৱা মোক কোৱা বোলে মোৰ ফেট আহি আছে চিন্তা নকৰিবা প্ৰটিন আহি আছে চিন্তা নকৰিবা কাৰ্বহাইড্ৰেট আহি আছে চিন্তা নকৰিবা মই 1 লাখ দিছোঁ চব ঠিক হৈ যাব 1 লাখ দিছোঁ মই ঠিক হৈ যাব মই লাট এটা মাৰি দিছোঁ ঠিক হৈ যাব চ' এই লাটটোতে কি সোমাই থাকিব চোৱা এই লাটটোত আছে লাইপেজ এই লাটটোত আছে লাইপেজ এই লাটটোত আছে এমাইলেজ এই এমাইলেজ এবাৰ চেলাইভাও দিছিলে মুখত এই এমাইলেজো গৈছিলে এবাৰ মুখত চেলাইভা গ্লেণ্ডিও দিছিলে হয়নে চ' এইবোৰ এমাইলেজ আৰু টিয়ে পঠাব ট্ৰিপচিনক পঠাই দিব টিয়ে কাক পঠাব ট্ৰিপচিনক পঠাই দিব ট্ৰিপচিনৰ কাম হ'ব ভাঙিব কাক প্ৰটিনক ভাঙি পেলাই ইয়াত এমিনো এচিড বনাব প্ৰটিনক ভাঙি পেলাই কি বনাব এই এমিনো এচিড বনাব প্ৰটিনক ভাঙি এমিনো এচিড বনাব আৰু লাইপেজে কি কৰিব লাইপেজে ফেট ভাঙি পেলাই ফেটি এচিড বনাব আৰু এমাইলেজৰ কাম কি হ'ব এই প্ৰটিনক আকৌ মই ট্ৰাই কৰিম বুলি প্ৰটিনক ভাঙিবলৈ ল'ব এই গোটেই কথাখিনি এই লাট এই তিনিটা বস্তু ক'ব যায় পেংকিয়াছৰ পৰা যায় তেতিয়া স্মল ইন্টেষ্টাইনে ভাবে হে প্ৰভু ধন্যবাদ সব বস্তু আহি গ'ল মোৰ এতিয়া ষ্টাৰ্চ আহি থাকা যিমান খানা আহি থাকা মোৰ টেনশ্যন নাই চ' খানাবিলাক আহি থাকিব বাটেদি আহি গৈ থাকিব ই হজম কৰি গৈ থাকিব খানা সোমাই গৈ থাকিব স্মল ইন্টেষ্টাইনত ই হজম কৰি গৈ থাকিব ইয়াক হজম কৰা মানে কি হজম কৰা মানে ইয়াত থকা যিবোৰ নিউট্ৰিয়েণ্টছ কাৰ্বহাইড্ৰেট প্ৰটিন মিনাৰেল কেলছিয়াম ফেট যি বস্তু লাগে সব ই এবজৰ্ব কোনে কৰিব চোৱা এই স্মল ইন্টেষ্টাইন পাইপডালৰ ভিতৰত এই পাইপডালটো আমাৰ এনেকেনে গৈছে হয়নে পাইপডালটো এনেকেনে গৈছে যদি মই ইয়াৰ এক টুকুৰা যদি কাটি লওঁ এই টুকুৰাটো যদি দেখাত আমাৰ মানে এনেকুৱা লাগিব না এই টুকুৰা যদি মই কাটি লওঁ এই পোৰ্চনটো ইয়াত ল'লোঁ এই পোৰ্চনটো ধৰি লওক মই দুফালৰ পৰা কাটি ল'লোঁ ঠিক আছে এই পোৰ্চনটো মানে আমাৰ স্মল ইন্টেষ্টাইনৰ ভিতৰত কি থাকে কিছুমান আঙুলিৰ নিচিনা বস্তু থাকে কিছুমান আমাৰ কি আঙুলিৰ দৰে বস্তু থাকে এনেকুৱা দীঘলীয়া কিছুমান আঙুলিৰ দৰে বস্তু থাকে আৰু এই আঙুলিবিলাক কোৱা হ'ব কিছুমানে ভিলাই বুলি কোৱা হ'ব কি বুলি ক'ব ভিলাই বা ভিলি বুলি কোৱা হ'ব দেখিছেনে আৰু এই ভিলিবিলাকে কি কৰিব গম পোৱা নাই ভিলিবিলাকে খাদ্যত যোৱা নিউট্ৰিয়েণ্টছবিলাক এবজৰ্ব কৰি ল'ব ভিলিবিলাকে খাদ্যত থকা যিবোৰ নিউট্ৰিয়েণ্টছ কাৰ্বহাইড্ৰেট ভিটামিন মিনাৰেল যিবিলাক আছে সব এবজৰ্ব কৰি লৈ ল'ব ঠিক আছে নে সব এবজৰ্ব কৰি ল'ব লৈ পেলাই নিজৰ চেলত পঠাই দিব যোৱা এইটো কাৰ্বহাইড্ৰেট এইটো কেলছিয়াম ভিটামিন সব কি কৰিব চেলবিলাকত ডিষ্ট্ৰিবিউট কৰি দিব বুজি পাইছা চেলবিলাক ডিষ্ট্ৰিবিউট কৰি দিব অ'কে মানে বুজি যাব তাৰ পৰা যিবোৰ ৱেষ্ট থাকিব প্ৰায় মানে এই প্ৰচেছটোৰ মাজেদি সোমোৱাৰ লগে লগে ৱেষ্ট হ'বলৈ ষ্টাৰ্ট হৈ যায় ঠিক আছে চ' এইবিলাক আহি শেষত লাৰ্জ ইন্টেষ্টাইন সোমাব এইটো কি হ'ব লাৰ্জ ইন্টেষ্টাইন ঠিক আছে নে ইন্টেষ্টাইন ইয়াত কি হ'ব ইয়াক লাৰ্জ ইন্টেষ্টাইন বুলি কোৱা হ'ব চ' লাৰ্জ ইন্টেষ্টাইন সোমাব লাৰ্জ ইন্টেষ্টাইনৰ কাম হ'ব সল্ট যদি আছে পানী যদি আছে ই সেইবোৰ এবজৰ্ব কৰি শেষত একেবাৰে যিবোৰ ৱেষ্ট হৈ গ'ল আৰু একো দৰকাৰ নাই বোলে সেইবিলাক কৰিব এই ডাঙৰ ইয়াত এটা অংগ থাকিব যাক ক'ব ৰেক্টাম বুলি কোৱা হ'ব এই ৰেক্টামত জমা কৰি দিব যিবিলাক ৱেষ্ট হ'ব সেইবোৰ কৰিব ইয়াত ৰেক্টামত জমা দি দিব আৰু ৰেক্টামত জমা দিয়াৰ পাছত যেতিয়া আমাৰ চবৰে এটা পাৰ্টিকুলাৰ টাইম থাকে আৰু টাইম মতে এইফালেদি এনাছেদি বাহিৰলৈ ওলাই যাব কি হ'ব এনাছেদি বাহিৰলৈ মানে ওলাই যাব আৰু ইয়াৰ পৰা একেবাৰে এই আমাৰ মুখৰ পৰা যিটো খানা খোৱা আৰম্ভ হৈছে ন এই খানা খোৱাৰ পৰা একদম ইয়ালৈকে এই গোটেই চিষ্টেমটো কোৱা হ'ব আমাৰ এলিমেণ্টাৰী কেনেল বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব এলিমেণ্টাৰী কেনেল বুলি কোৱা হ'ব হ'বনে লিভাৰ গম পালা আৰু এই যে ভাইটিটো যে আছিলে এই ভাইটিৰ নাম কি আছিলে এই ভাইটিৰ নাম আছিলে গ'ল্ড ব্লাডাৰ এই গ'ল্ড ব্লাডাৰ আমাৰ অসমীয়া কি জানা পিট এই ঘৰত যে হাঁহ কাটে মুৰ্গী কাটে ভালকে চাবা ঘৰত যে কয় চাবি দেই পিঠটো বাচি দিবি তিতা হ'ব ভাগিলে তিতা হ'ব কিয় তিতা হ'ব বেজ আছে তাত খাৰ আছে সেই পিঠটোহে গ'লে কি গ'ল্ড ব্লাডাৰ আৰু এইটোকে আঁতৰাই দিয়া হয় ঠিক আছে নে এইটোকে আঁতৰাই দিয়া হয়
হ'ব সো আমাৰ গোটেই সিস্টেমটো গম পালো আমাৰ ফুড টেকিং নিউট্ৰিশন ইন হিউম্যান আমি বুজি পালো নে নিউট্ৰিশন ইন হিউম্যান কিবা ডাউট আছে নে নিউট্ৰিশন ইন হিউম্যানত একো ডাউট নাই ধুনীয়াকৈ বুজি পাইছো ওকে নিউট্ৰিশন ইন হিউম্যান কিবা ডাউট আছে নাই ডাউট নেক্সট আমাৰ কিবা চাবলৈ আছে নি তাৰপৰা আমাৰ ৰেসপিৰেশন আছে ৰেসপিৰেশনলৈকে আজি পঢ়ো নে নপঢ়ো বাৰু 44 মিনিট হৈছে আজিৰ ৰেসপিৰেশনটো কমপ্লিট কৰোঁ নে নকৰোঁ ওকে আমি চাই লওঁ আৰু নহয় নে ৰেসপিৰেশনটো চাই লওঁ আমি the process in which the cells of an organism obtain energy by combining oxygen and glucose is called respiration it includes breathing মানে এটা কাম কৰো এই ৰেসপিৰেশনৰ পৰা আমি সেকেন্ড ক্লাছত আৰম্ভ কৰো হয়নে যদি আমি এতিয়া আৰম্ভ কৰো ক্লাছটো আৰু 1.5 ঘণ্টা চলি যাব ঠিক আছে থ্যাংক ইউ অল অফ ইউ যদি ভিডিওটো বুজি পাইছা তোমালোকে চোৱা চাই পেলাই যদি ভাবা যে আমি এই চাৰৰ পৰা পঢ়ি পেলাই সায়েন্স পাছ কৰিব পাৰিম তেতিয়া এডমিশন লবা নহলে এডমিশন নলবা থ্যাংক ইউ ভেৰি মাচ